সদায় ৰুটি খাই ভালো নালাগে। কালি ৰাতিয়ে চাউল তিয়াই থৈছিলোঁ, তাৰপিছত মুড়িৰ লগত সেইখিনি পিচি ল'লোঁ। অলপ এমুঠিমান মুড়িও দিছোঁ, এটেমা চাউল দিছোঁ আৰু এমুঠিমান মুড়ি দিছোঁ, দি পিচি প্ৰায় এঘণ্টামান থ'লোঁ। এইটো আপুনি এতিয়া কি কয়, খানিকি পিঠা কয়, নীৰ দোচা কয়। যদি অলপ ক্ৰিস্পি কৰোঁ তেতিয়াহ'লে হ'ব এইটো এটা নীৰ দোচা। দোচাৰ যিটো বেটাৰ বনাওঁ তাতকৈ এইটো অলপ পনীয়া কৰিব আৰু টাৱাখন একদম মানে গেছটো একদম হাই ফ্লেমত থ'ব। তেল একদম এচিকুট, আপুনি তেল দি মোহাৰিও দিব পাৰে, মই মোহৰা নাই আৰু। দি ইয়াত অকণমান নিমখো দি দিব আপুনি যেতিয়া বেটাৰটো বনায়। অলপ দেৰি ঢাকি থ'ব, সেই যে জালিখন অহালৈকে ৰ'ব। আপুনি ইয়াক ক্ৰিস্পিও কৰিব পাৰে। মই বনোৱাকেইটা ক্ৰিস্পি কৰিছিলোঁ, বেলেগৰ কাৰণে বনাইছিলোঁ, তেওঁলোকে ক্ৰিস্পিটো বেয়া পায়। বনাই আপুনি খাবচোন, এনেকুৱা ধুনীয়া মুড়ি দিলে এটা বেলেগ টেষ্ট আহে। সেইটো মই অলপ চফ্টকৈ বনাইছোঁ। মই নিজৰ কাৰণে যিকেইটা বনাইছিলোঁ সেইকেইটা একদম মানে কাৰাৰা বনাই লৈছোঁ। তাৰপিছত নাৰিকলৰ চাটনি আৰু দোচাৰ লগত খোৱা সেইকেইটা মোৰকেইটা দেখিছেনে, একদম বৰ ধুনীয়া কালাৰ এটা উঠিছে। এয়া আছিল আজি ছানডে' ব্ৰেকফাষ্ট। বহুত দেৰি হ'ল, ব্ৰেকফাষ্ট মানে মোৰ প্ৰায় 12:30 হৈ গ'ল। কিবা এটা ডিউটিত যাবলগীয়া হ'ল, আহিলোঁ কিবা অফিচৰ বহুতো চিলমোহৰ মাৰিবলৈ আছিলে, সেইখিনি মানে চাইন কৰিবলৈ আছিলে, সেইখিনি কৰিলোঁ। কৰি বাকী দুপৰীয়া লাঞ্চৰ কাৰণে প্ৰিপেৰেশ্যন কৰি মেলি এইবোৰ মানে মৰ্ণিঙৰ পৰাই কৰি থাকোঁ আৰু সময় পালে কৰি থাকোঁ ন। তাৰপৰা গা পা ধুই খাই বৈ উঠোঁতে মই প্ৰায় 12:30 হৈ গ'ল। ভাল লাগে নিজে বনাই খাই। আচলতে নিজে বনাব জনাৰ এটা এডভান্টেজ এইটোৱে, আপুনি যি মন যায় তাকে বনাই খাব পাৰে, হয়নে? আনৰ ওপৰত আপুনি নিৰ্ভৰ কৰিব নালাগে। এইদৰে জীৱনটো আৰু হাঁহি মাতি আৰু কটাই আছে। বনাই খাব কেতিয়াবা।